Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি আৰু এটা প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। তো এটা কোৱেশ্চনটোত কৈছে যে এই কমপ্লেক্স নম্বৰ 1 plus I divided by 1 minus I raised to the power n equals to যদি 1 হয় তেনেহলে find the least positive integral value of n. তো n ৰ কি ভ্যালু হ'ব লাগিব such that আমি পাই যাওঁ 1. ওকে। তো এতিয়া আমি প্ৰথমতে কি কৰিম আমাক যোনটো কমপ্লেক্স নাম্বাৰ দিয়া আছে ব্ৰেকেটৰ ভিতৰত থকা 1 প্লাছ আইওটা ডিভাইডেড বাই 1 মাইনাছ আইওটা এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই আমি ট্ৰাই কৰিম এক ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যাব কাৰণে এতিয়া ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যাব কাৰণে কি কৰিব লাগিব আমি ইয়াৰ যোনটো ডিনমিনেটৰ আছে এই ডিনমিনেটৰটোৰ কনজুগেট লৈ গোটেই দুয়োটা নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ মাল্টিপ্লাই কৰিব লাগিব মিনিং এতিয়া 1 মাইনাছ আইওটাৰ কনজুগেটটো কি হৈছে সেইটো হৈছে 1 প্লাছ আইওটা তো আমি 1 প্লাছ আইওটা লৈ নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাকে আমি মাল্টিপ্লাই কৰি দিম তো এইফালে হৈ গ'ল আমাৰ 1 প্লাছ আইওটা টাইমছ 1 প্লাছ আইওটা ডিনমিনেটৰত হৈ গ'ল 1 মাইনাছ আইওটা টাইমছ 1 প্লাছ আইওটা এতিয়া এইটোৱে কি দিব এতিয়া নিউমাৰেটৰটো আছে আমাৰ চিম্পলি 1 প্লাছ আইওটা হোল স্কুৱেৰ আৰু ডিনমিনেটৰত আছে আমাৰ কি a মাইনাছ b ইনটু a প্লাছ b তাৰমানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ওকে এতিয়া আমি এক্সপেণ্ড কৰি দিওঁ নিউমাৰেটৰটো তো ইয়াতে a প্লাছ b হোল স্কুৱেৰ আইডেণ্টিটিটো যদি লগাওঁ এইটো হ'ব a স্কুৱেৰ plus 2 times a times b plus b square whole divided by 1 minus iota square. এতিয়া by definition আমি জানো যে iota square কি হয় equals to negative 1 হয় তো এই iota square জায়গাত আমি negative 1 replace কৰি দিম simply এই iota square টোক negative 1 replace কৰি দিম তো আমি পাম 1 plus so 2 into 1 times iota to 2 iota হৈ গ'ল minus 1 হৈ গ'ল এতিয়া divided by 1 মাইনাছ এতিয়া আইওটা স্কুৱেৰ আছে এইটো হৈ গ'ল আমাৰ নেগেটিভ 1 তাৰমানে 1 মাইনাছ নেগেটিভ 1 আছে তো এতিয়া এইটো কি দিব এইটোৱে দিব আমাক ইকুৱেলছ টু এতিয়া 1 এণ্ড নেগেটিভ 1 গুচি গ'ল তো থাকিলে আমাৰ তাত কি 2 আইওটা হোল ডিভাইডেড বাই আৰু 1 মাইনাছ মাইনাছ 1 আছে তাৰমানে কি এইটো 1 প্লাছ 1 তাৰমানে 2 হয় ইকুৱেলছ টু আইওটা তো ইয়াৰ মিনিংটো কি হ'ল তাৰমানে 1 প্লাছ আইওটা ডিভাইডেড বাই 1 মাইনাছ আইওটা এইটোক যদি আমি সিম্পলিফাই কৰোঁ সিম্পলিফিকেশ্যন কৰোঁতে আমি কি পাইছোঁ চিম্পলি আইওটা পাইছোঁ এতিয়া এইখিনিতো হৈ গ'ল এতিয়া টু দি পাৱাৰ এন যদি কওঁ এই গোটেইটোৰ টু দি পাৱাৰ এন হয় বাট এই গোটেইটোৰ ভেলুটো আমি কি পাইছোঁ এইটোৱে হৈছে আমাৰ আকৌ এবাৰ লিখিলোঁ ইয়াতে 1 প্লাছ আইওটা 1 মাইনাছ আইওটা তো আমি পাইছোঁ 1 প্লাছ আইওটা ডিভাইডেড বাই 1 মাইনাছ আইওটা ইকুৱেলছ টু আইওটা তাৰমানে এই গোটেইটোৰ জেগাত আমি আইওটাৰে ৰিপ্লেচ কৰিব পাৰিম টু দি পাৱাৰ এন এতিয়া কোৱা হৈছে যে এই গোটেইটো হৈছে ইকুৱেলছ টু 1 এইটো দিয়া আছে তেনেহ'লে এনৰ কি ভেলু হ'ব লাগিব আৰু সেইটো চবতকৈ সৰু হ'ব লাগিব চবতকৈ স্মলেষ্ট পজিটিভ ইণ্টিজাৰ ভেলু হ'ব লাগিব ইণ্টিজাৰ মানে কি ইণ্টিজাৰ হৈছে আমাৰ 1 পজিটিভ ইণ্টিজাৰ কৈছে 1 2 3 4 5 এই হৈছে আমাৰ ইণ্টিজাৰ ভেলুজবোৰ তেনেহ'লে কোনটো ইণ্টিজাৰ ভেলু হ'ব such that এই এনৰ ভেলু আমি কি ইণ্টিজাৰ ভেলু ইউজ কৰিম such that এই গোটেই কমপ্লেক্স নাম্বাৰটো হৈছে ইকুৱেলছ টু 1 তো আমি জানো এনৰ ভেলু যদি আমি 4 লওঁ ইফ এন ইজ ইকুৱেলছ টু 4 তেনেহ'লে আমাৰ এক্সপ্ৰেশ্যনটো কি হৈ যাব I to the power 4 আৰু আমি জানো I to the power 4তে আহে 1 because I to the power 1 ল'লেতো iota আহে I to the power 1 ল'লে iota আহিব I to the power 2 ল'লে minus 1 আহিব I cube ল'লে আমাৰ minus iota আহিব and iota to the power 4 ল'লে আমাৰ 1 আহিব তো তাৰ মানে আমি ইয়াতে ক'ব লাগিব যে n ৰ ভেলু আমাৰ কি হ'ব 4 হ'ব